সো আপুনি কেনে নিজে নিজৰ হেৰিটো কেৰিয়াৰটো বৰবাদ কৰিব নহয় আপোনাৰ এজ এ টিচাৰ যোনখিনি দায়িত্ব সেইখিনি আপুনি পালন কৰি দিয়ক মই সেইখিনি পালন এটা ল'ৰা ছোৱালী আহিলো সেইখিনি আপুনি পালন কৰক কিন্তু এটা ইনফৰমেশ্যন মিছ ইনফৰমেশ্যন এটা মিডিয়াক দিয়াৰ আগতে বাৰম্বাৰ ভাবিব নেক্সট টাইম কাৰণ আপোনাৰ ওপৰত অথৰিটি আছে গম পাইছে চ' প্ৰচিডিউৰ যদি ভংগ কৰে action will be taken against you তেতিয়া আমি এটো নাচাম যে আপোনাৰ প্ৰশ্ন কোনে সুধিছে কোনে সুধা নাই আপুনি কি পৰিস্থিতিত আছিলে নাছিলে আমি সেইবিলাক মতলব নাই আৰু দৰকাৰো নাই আমি পাত্তাও নিদিওঁ we will take action against you আপোনাৰ অথৰিটি আপুনি প্ৰচিডিউৰ আপুনি ৰুলছ ফলো কৰক আপুনি তো দৰমহা পাই আছে সরকার কিমান দিয়ে লাগে দৰমহা নিদিয়ে না আমাৰ হেৰি অনাৰীহে কিমান দিয়ে 6000 6000 yes 6000 অনাৰীয়াম পাই আছে আপোনাৰ টিচাৰৰ যোনখিনি ৰোল সেইখিনি কৰক বাকি ডিপাৰ্টমেণ্টৰ যোনখিনি খোৱা কামৰা আছে হেতু মিডিয়াত মাতি গোটে ডিপাৰ্টমেণ্ট নাই নকৰো কিন্তু এটাই কথা কিন্তু মই নকৰো মই হেবিলাক নালাগে মই এইবিলাকৰ পৰা এইটোৱে বুজিলো যে হিন্নাখন আপোনাক তেওঁ যিখিনি প্ৰশ্ন কৰিলে মানুহ আছিলে অভিভাৱক আছিলে আপুনি আপোনাৰ আঘাত পালে নহয় আঘাতটো পাইছোৱে নহয় আঘাত পাইছো নহয় বাইদেউ আপুনিও এগৰাকী মহিলা শুনকচোন অফিচাৰ আপুনি অফিচাৰ মই গ্ৰাছ লেভেলৰ ৱৰ্কাৰ এটাই কথা কওঁ এতিয়া কথাটো হ'ল যে সেইখিনিৰ পৰা মই একো ৰিজন পোৱা নাই যে আপুনি কি প্ৰসংগত বস্তুটো টানি গৈ আছে টানি যোৱা নাই শুনক এইবিলাক কোৱাৰ পিছত কি বাইদেউ কোৱা ধৰণটো মানে প্ৰি স্কুল টাইমত তাৰপিছত কি হ'ল প্ৰি স্কুল টাইমত বাইদেউ আহি যেতিয়া তেনেকুৱা এটা কৰিলে প্ৰি স্কুল প্ৰদান ষ্টপ তাতে আহি গ'ল ঘৰ অফিচৰ পৰা প্ৰভাইড কৰা বস্তুক লৈ এই বৰ্ড গীতখনক লৈ তাৰপিছত কৈছে আপুনি কিটচেনৰ গ্লাছ বাতি এইবোৰৰ কথা কৈছে ৰাখিছেনে নাই কিটচেনত থাকে এনেকুৱা এনেকুৱা এটা চচ আছে তাৰ ভিতৰত সোমোৱাই ৰাখে মিডিয়া সেইদিনা নাই মিডিয়া নাই তাৰপিছত শুনক পিছদিনাখন তেতিয়া গাৰ্জেণ্টে মোক তেতিয়া হয় এনেকে জোকে চিঞৰি মোৰ আগত কথা নাপাতিব এই টিউনত কথা নাপাতিব মই আজি একশ্যন লৈ ল'ম আজিতো বহুত ল' লেভেল আপোনাৰ এনেকুৱা ভংগী আৰু আপুনি কি কৰি আছে বাইদেউ আপুনি যে এনেকে কৈ আছে আপোনাৰ একশ্যন আপুনি ঠিকে আছে your reaction has spoken আপুনি এনেকে কৈ আছে shut up আপুনি এনেকে কৈ আছে মই এনেকে কৈ থাকো যিটো বৰ্তমান সময়ত এতিয়া মই ডিমৰুত এটা কেছ হৈছিলে যে মানুহগৰাকী বা ওচৰৰ গাৰ্জেনবিলাকে তাত বিদ্যুতৰ ব্যৱস্থা নাই অংগনবাদী চেণ্টাৰটোত পানীৰ যোগানৰ ব্যৱস্থা নাই খাদ্য মানদণ্ড উন্নত নহয় নিম্ন পৰ্যায়ৰ কোনো কাপোৰ কানি নিম্ন পৰ্যায়ৰ এই কথাটোক স্থানীয় ৰাইজ আৰু তেখেতলোকৰ ব্যক্তিসকলে যেতিয়া সংবাদ মাধ্যমৰ আগত বক্তব্যৰ বিষয়টো ক'লে তাত তেওঁলোকে যিটো বিষয় ওলোৱাইছে তাত তেওঁ সমজিলা আয়ুক্তই হওক বা CDP-য়ে তেওঁতো কি কৰিব লাগিছিল অনুসন্ধান কৰিব লাগিছিলে যে এইটো ইমান মানদণ্ড কিয় বেয়া হৈছে বস্তুবিলাক চৰকাৰৰ মানে চৰিত্ৰটো যদি উদঙাই দিয়াৰ কাৰণে তেওঁলোক দুখী নেকি এইটো এটা লজ্জাৰ বিষয় তেওঁলোকে অনুসন্ধান কৰিব লাগিছিলে খাদ্য পানী আৰু বিদ্যুৎ যোগানৰ বিষয়ে ইউনিফৰ্মৰ কথা পাতিব লাগিছিল কিন্তু তেওঁলোকে পাতিছে কি মানুহগৰাকীয়ে যে উদঙাই দিলে স্থানীয় ৰাইজে উদঙাই দিয়াৰ কাৰণে তেওঁলোকে কি কৰিছে মানুহগৰাকীক শাস্তি দিছে আৰু নিউজ প্ৰকাশ কৰাৰ কাৰণে মানে সাংবাদিকসকলকো উচ্চ তাচ্ছিল্য কৰা এইটো গৰিহণাযোগ্য বিষয় আৰু মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাইছোঁ স্থানীয় বিধায়ককো অনুৰোধ জনাইছোঁ আপোনালোকে এই মানুহবিলাকক যিটো কাম কৰিলে ৰাইজৰ উন্নতি হয় মানে সেইবিলাক কামত মনোযোগ দিবলৈ কওক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি কোৱা কথাবিলাকৰ মাজত এওঁলোকৰ কৰাৰ মাজত পাৰ্থক্য দেখিবলৈ পাওঁ মই সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ ইনকুৱাৰী কৰিব লাগিছিলে তেওঁ ইনকুৱাৰী নকৰি পিনে মানুহগৰাকীক ধমক দিছে এইটো কেনেকুৱা বিষয় তেওঁক চৰকাৰে কি কৰিবলৈ ৰাখিছে যে ৰাইজ আৰু জনসাধাৰণৰ মাজত সমন্বয় কৰিব কাৰণে কামবিলাক পৰিচালনা কৰিবৰ কাৰণে ৰাখিছে তেওঁতো মহিলাগৰাকীক কৰ্মচাৰীগৰাকীক ধমকি দিবলৈ ৰখা নাই আৰু তেওঁৰ চৰিত্ৰটো উদঙাই দিয়াৰ কাৰণে তেওঁ লাজ পাইছে নেকি কিন্তু এটা কথা মনত ৰাখিব যুৱ ছাত্ৰ পৰিষদৰ এজন মই কৰ্মী হিচাপে কৈছোঁ আমি তেওঁ মানুহগৰাকীৰ লগত থাকিম জনসাধাৰণৰ লগত থাকিম আমি যিবিলাকে দুৰ্নীতি কৰা মানুহৰ লগত আমি নাথাকোঁ হয় সেইদিনা 3 তাৰিখ আছিলে কৰম পূজাৰ দিনা CDP বাইদেৱে মোক 1 বজাত চেণ্টাৰলৈ আহিব কৈছিলে বন্ধ আছিলে তাৰপিছত মই আহিলোঁ তাৰপিছত বাইদেৱে মোৰ লগত 1 বজাৰ পৰা CDP বাইদেউ অঞ্জনা অনামিকা বৰ্মন বাইদেউ আৰু আমাৰ মানস পোষণৰ মানস শৰ্মা 1 বজাৰ পৰা 2:30 মানলৈকে আমি কথা পাতিলোঁ বাইদেৱে মোৰ লগত ভালদৰে কথা পাতিছে সেইদিনা তাৰপিছত 2:30 বজাত CDC বাইদেউ আহিলে সন্মানীয় আমাৰ CDC বাইদেউ সোমাই পেলাই মানে বাইদেৱে মোক সুধিছে আৰু সেইদিনা 28 তাৰিখৰ ঘটনাটোক লৈ আপুনি যে বাইট দিছিলে
বাইট দিবলৈ মিডিয়া আপুনি মাতিছিলে নে মিডিয়া নিজে আহিছিলে? তেতিয়া মই কৈছোঁ আৰু শনিবাৰে যে মিডিয়াৰ মানুহ নিজে আহিছিলে মোৰ চেণ্টাৰলৈ আৰু অভিভাৱকক বিভিন্ন প্ৰশ্ন সুধিছে, লগতে মোকো সুধিলে। মোক সোধা প্ৰশ্নখিনি উত্তৰ দিলোঁ। লগতে মানে মোৰ কেন্দ্ৰৰ যিখিনি সমস্যা সেইখিনিও মই মিডিয়াৰ আগত ক'লোঁ আৰু তাৰমানে পানীৰ ব্যৱস্থা, ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমৰ সমস্যাটো ক'লোঁ। সেই বাইটটো দিয়াৰ কাৰণে মানে CDC বাইদেৱে কৈছে আপুনি নিজে মিডিয়া মাতি পেলাই বাইটটো দিয়া নিচিনা লাগিছে, এনেকৈ ক'লে। আৰু মই তেতিয়া কৈছোঁ নহয় বাইদেউ, মিডিয়া নিজে আহিছে, মোক কুৱেশ্যন সুধিছে, মই বাইটটো তেতিয়াহে মোক ক'বলৈ বাধ্য। তেতিয়া বাইদেৱে ক'লে তেওঁলোকে সুধিলেই যে আপুনি উত্তৰটো দিব লাগিব তেনে কোনো কথা নাই। অলপ মানে তুচ্ছ তাচ্ছিল্যৰে কথাকেইটা বাইদেৱে মোক কৈছে আৰু মনত বৰ দুখ লাগিছে। তাৰপিছত কৈছে আপোনাৰ কেৰিয়াৰ ধ্বংস কৰি দিম এনেকৈ কৈছে আৰু কেৰিয়াৰ ধ্বংস হৈ যাব আপোনাৰ, আপুনি কিয় বাইট দিছিলে। কোনে কৈছে এইখিনি কথা? CDC বাইদেৱে ক'লে। CDC বাইদেৱে কৈছে আৰু যে মিডিয়াক মাতিনো আপুনি কি পালে, মিডিয়াই কি কৰিব, ডিপাৰ্টমেণ্টেহে কৰিব এইবোৰ সকলোবিলাক। সমস্যা যদি আছে আপুনি অথৰিটিক দিব লাগিছিল কমপ্লেইন মই জনাই। আৰু যিখিনি কমপ্লেইন মানে অভিভাৱকৰ পৰা পাওঁ, যিখিনি তেওঁলোকে উপভোক্তাই যিখিনি পাই আছে, বেনিফিচিয়াৰীয়ে যিখিনি মাল পাই আছে, সেই কমপ্লেইনখিনি সাধাৰণতে আমিহে ভুগিব লাগে। সেই কমপ্লেইনখিনি আমাৰ কাণত ইমান সুমুৱাই থাকে, ইমান আমাৰ আগত কৈ থাকে ন, আমাৰ মানে অতিষ্ঠ হৈ যাওঁ আৰু সেইখিনি গৈ পেলাই অফিচত কওঁ। কিন্তু এটাই ভুল, মানে ভাৰ্বেলি ক'লোঁ, কিন্তু তেওঁ ৰিটেন ক'ব লাগিছিল, সেইটো মোৰ ভুল হৈছে, ৰিটেন দিব লাগে বোলে। মানে আমি সাধাৰণতে গৈ অফিচাৰসকলক কওঁ আৰু ভাৰ্বেলি যে এইখিনি বস্তু এনেকুৱা বেয়া পাইছে, আপোনালোকে কাইণ্ডলি ৰিচিভ নকৰিব, বেয়া বস্তু দিলে ৰিচিভ নকৰিব। কাৰণ যদি কাঠ পেঞ্চিলডালে যদি লিখিলেও লিখা নাযায়, তেনেকুৱা কাঠ পেঞ্চিল বা তেনেকুৱা বস্তু পালে অভিভাৱকে সাধাৰণতে আমাকে ককৰ্থনা কৰে। গতিকে আমাৰে সমস্যাটো বাঢ়ে। গতিকে সেইখিনি হয়। সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ডিমৌৰ এটা কেন্দ্ৰত যি নেকি সহায়িকাগৰাকীয়ে CDPO মানে শিশু উন্নয়ন কৰ্মীগৰাকীয়ে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াক অভিযোগ দিছিল যে আমাৰ এই চেণ্টাৰটোত, আমাৰ এই কেন্দ্ৰটোত কোনো ধৰণৰ বিজুলী, পানীৰ যোগান আমাৰ নাই আৰু খাদ্য সামগ্ৰীসমূহ একে নিম্ন মানদণ্ডৰ বুলি তেওঁলোকক অভিভাৱকে এটা মানে অভিযোগ দিছিল। সেই অনুসৰি তেওঁ CDPO গৰাকীক তেওঁ কথাখিনি কৈছিল। তাৰ পিছতে সংবাদ মাধ্যমৰ আগতো তেওঁলোকে এই কথাখিনি প্ৰকাশ কৰিছিল। কিন্তু এটা বৰ দুৰ্ভাগ্য বিষয় যে সংবাদ মাধ্যমে তেওঁলোকে যিটো সাংবাদিকতাৰ কাম কৰিলে, কিন্তু তেখেতলোককো অকণমান তুচ্ছ তাচ্ছিল্য আমি এটা গম পাইছোঁ। আৰু এটা কথা যে তেওঁ স্কুলখনৰ স্বাৰ্থৰ হকেহে সেই কৰ্মীগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণেহে তেওঁ এইটো পদক্ষেপ হাতত লৈছিল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পালোঁ, আমি সংবাদ মাধ্যমতো দেখা পাইছোঁ, আমি কিছু আমি গম পাইছোঁ, আমি কিছু কেন্দ্ৰসমূহতো আমি গৈছোঁ, পৰ্যবেক্ষণ কৰিছোঁ, তাৰ বহুতো অভাৱনীয় এতিয়াও আছে। আৰু খাদ্য সামগ্ৰীসমূহ সকলো আমাৰ নিম্ন মানদণ্ডৰ, সেইটো আমাৰ পৰিলক্ষিত হৈছে। স্কুল বেগ এটা, ইউনিফৰ্মটো কোনো ধৰণৰ কোৱালিটিয়ে নাই, আৰু আপোনাৰ বেগ এটা দিছে কিতাপখনো সোমাব নোৱাৰে আৰু এখন চিলেট সোমাব নোৱাৰে। তেনেকুৱা সময়ত তেওঁলোকে কৰাৰ পিছত CDP গৰাকী আৰু আমাৰ ৰহা সমজিলা আয়ুক্তগৰাকীয়ে গৈ সেই চেণ্টাৰটোত কৰ্মীগৰাকীক এটা তুচ্ছ তাচ্ছল্য কৰিছে, ককৰ্থনা কৰিছে আৰু তেওঁক ভাবুকি প্ৰদান কৰিছে। আমি এইটো কোনো কাৰণে আমি গ্ৰহণযোগ্য নহয়, আমি এইটো ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ নগাঁও জিলা জ্যেষ্ঠ আয়ুক্ত মহোদয়ক এটা উচিত তদন্ত কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। যেতিয়াই সাধাৰণ মানুহ যেতিয়াই কিবা এটা অভাৱ অভিযোগ বিপদ আপদ হয়, তেতিয়া সাধাৰণতে কি হয়, আমাৰ সাংবাদিকসকলৰ ওচৰত যায় বা আমাৰ জাতীয় দল সংগঠনৰ ওচৰত তেওঁলোকে সহায় বিচাৰি যায়। ৰহাত এটা দেখা গৈছে যে এটা অংগনবাদী কেন্দ্ৰক লৈ, এটা বুলিয়েই নকওঁ, বিভিন্ন অংগনবাদী কেন্দ্ৰত এতিয়াও বিশুদ্ধ খোৱা পানীৰ অভাৱ, বিভিন্ন ঠাইত কাৰেণ্ট নাই, আপোনাৰ ফেন নচলে। তেনেকৈ কিছু গাৰ্জেনে এটা অভিযোগ আনিছিলে সংবাদ মাধ্যমৰ জৰিয়তে। আমাৰ জ্যেষ্ঠ সাংবাদিকসকল সেই কেন্দ্ৰত গৈ সোধ-পোছ কৰিলে। তাৰপিছত দেখা যায় যে যিখিনি সত্য কথা, তাৰ ওপৰত অভিযোগ কৰোঁতে CDPO গৰাকীয়ে তেখেতক বোলে শেহতীয়াকৈ মানে তুচ্ছ তাচ্ছিল্য কৰিছে, লগতে সাংবাদিকসকলৰ কথাও খুব বেয়াকৈ কৈছে। সেইখিনি শুনি পেলাই আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ সাংবাদিকসকল সততে
ৰাইজৰ লগত থাকে, ৰাইজৰ অভাৱ অভিযোগ তেওঁলোকে জনমত গঠন কৰে আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চেষ্টা কৰে। আৰু দেখা গৈছে যে আমাৰ ৰহাখন যিহেতু সমজিলা হৈছে, সমজিলা আয়ুক্তগৰাকীয়ে এটা নিৰপেক্ষ তদন্ত কৰিব লাগিছিল, কিন্তু তেখেতেও CDPO গৰাকীৰ লগত গৈ পেলাই তেখেতক ভয় ভাবুকি দিছে বুলি আমি শেহতীয়াকৈ জানিব পাৰিছোঁ। এইখিনি জানিব পাৰি আমি দুখ প্ৰকাশ কৰিছোঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু দেখা গৈছে যে নগাঁও জিলাত শেহতীয়াকৈ আমাৰ আয়ুক্ত হিচাপে আমাৰ জইন হৈছে সেই শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়া। তেখেত অত্যন্ত এক্টিভ আৰু ৰাইজে আশাও কৰিছে তেখেতে ভালকৈ নিয়াৰিকৈ জিলাখন চলাব। আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই এটাই বিচাৰিছোঁ, আমাৰ নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়াই এটা ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক। কাৰণ কিয় আমাৰ অংগনবাদীৰ যিসকল অভিভাৱক আছে তেওঁলোকে আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাকো সততে জনাই থাকে যে বিশুদ্ধ খোৱা পানী পোৱা নাযায় অংগনবাদী কেন্দ্ৰত, আৰু একে নিম্নমানৰ খাদ্যবস্তু, নিম্নমানৰ বস্ত্ৰ আৰু কাৰেণ্ট নাথাকে। কাৰেণ্ট নাথাকিলে এই গৰমত ফেন চলিব কেনেকৈ? এতিয়া আমি শিশুসকলক অংগনবাদী কেন্দ্ৰত পঠাওঁ কিয়? ভাল বিশুদ্ধ খোৱা পানী খাব লাগে, ভাল কাপোৰ কানি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পিন্ধিব লাগে। এইখিনি যদি আমি তাত শিকাবই নোৱাৰোঁ, তে অংগনবাদী ইমান ডাঙৰ এটা সমাজ কল্যাণ বিভাগ চলি আছে কেনেকৈ? তে ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। ইয়াৰ যিবোৰ